গৰমত শীতল পানীয় খাবলৈ সকলোৰে মন যায়। বজাৰত পোৱা যায় বিভিন্ন শীতল পানীয়, কিন্তু এই শীতল পানীয় ক্ৰয় কৰোঁতে সাৱধান। তেজপুৰত শীতল পানীয়ৰ বটলত পানীয়ৰ পৰিৱৰ্তে ওলাইছে কীটনাশক। এইজন গ্ৰাহকে তেজপুৰ পৰুৱা চাৰিআলিৰ এইখন চিত্ৰলেখা ডিপাৰ্টমেণ্টেল ষ্ট'ৰৰ পৰা 20 টকাকৈ দুটা ক্ৰয় কৰিছিল কোকা-কোলাৰ এবিধ পানীয়। কিন্তু শীতল পানীয়ৰ পৰিৱৰ্তে এটা বটলত ওলাল ফেনাইল। সম্পূৰ্ণ ফেনাইলৰ গোন্ধ বটলৰ পানীয়ত। পিছত গ্ৰাহকজনে তেজপুৰ সদৰ থানাত ব্যৱসায়িক প্ৰতিষ্ঠান আৰু পানীয় কোম্পানীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। ইফালে এই ক্ষেত্ৰত দোকানসমূহত এই সামগ্ৰী যোগান ধৰা পাইকাৰী বিক্ৰেতাও সমানে জগৰীয়া বুলি দাবী কৰিছে একাংশই। মই আজি দুপৰীয়া গৰমৰ পৰা পৰিত্ৰাণ পাবলৈ এটা কোকা-কোলা কিনি খাইছিলোঁ। কোকা-কোলা আপোনালোকে জানেই বহুত ডাঙৰ এটা ব্ৰেণ্ড হয়। ইয়াত কি আছে, কোকা-কোলাটোৰ ভিতৰত গোটেইখিনি ফেনাইল সোমাই আছে। চিল পেক আছিলে, চিলটো মই নিজেই খুলিছোঁ আৰু দোকানীজনৰ সন্মুখতে খুলিছোঁ। ফ্ৰিজৰ পৰা উলিয়াই পেলাই পূৰা চিল পেক মই খুলিছোঁ। গোটেইটো আপোনাৰ ফেনাইল আছে। এতিয়া পৰীক্ষা কৰিবলৈ এইটো মই ৰাখি থৈছোঁ। এইটো আজি এটা মই খাইছোঁ, আৰু চাগে কিমান কাৰ দোকানত কিমান সোমাই আছে। আজি মই খাইছোঁ, কাইলৈ পৰহিলৈ যদি আজি দিনটোতে হয়তো স্কুল কলেজৰ সৰু সৰু ল'ৰা ছোৱালীয়ে খাব, সেইখিনি তেওঁলোকৰ কি অৱস্থা হ'ব মই মুখত দিয়ে গম পালোঁ। যদি অকণমান পেটলৈ গুচি যায় মানুহটো মৃত্যুৰ মুখত পৰিব। সেইটো কাৰণে মই ভাবিছোঁ যে কি এই আপোনালোকৰ দ্বাৰাই বা এইটোৰ যোন আছে বিভাগীয় কৰ্তৃপক্ষ, তেওঁলোকে বস্তুটো ওপৰলৈকে পৰীক্ষা কৰক, তেওঁলোকে তদন্ত কৰক যে কেনেকৈ এইটো ভেজাল হ'বলৈ পালে, কোকা-কোলাত কেনেকৈ ফেনাইল ওলাবলৈ পালে। হয়, দোকানখনৰ নাম কি আছে? দোকানখনৰ নাম ডিপাৰ্টমেণ্টেল ষ্ট'ৰ, নিকামুল চাৰিআলি পৰুৱা।